ৰেজিষ্টাৰে নহয়, মোৰে মাটি এতিয়ালৈকে ৰেজিষ্টাৰ কৰিব পৰা নাই মই। তেনেকুৱাকৈ বাহিৰৰ মানুহ আহি যে BTCত বাহিৰৰ মানুহ মাটি কিনিব নোৱাৰে বুলি কয়, বাহিৰৰ মানুহ আহি বিজনেছ কৰি আছে, মাটি শ শ বিঘা লৈ আছে, ইণ্ডাষ্ট্ৰি খুলি আছে, বিজনেছ কৰি আছে। কেনেকুৱা হ'ল কথাটো? মহৰি ভৰাৰ পৰা বগা মাটি লৈ যিটো মানে পথ, এই পথটোত মানে যাবৰ উপায় নাই। এনেকুৱা মানে জৰাজীৰ্ণ, মানে ইমান গাঁত, মানে এক ডাম্পাৰ শিল বালি এটা গাঁততে দিলে মানে কিবা নহয়। জল জীৱন আঁচনিটো ৰাইজেতো চবে দেখাই পাইছে, মানে ৰাস্তা ঘাটটো মানে কিছুমান জেগাততো ৰাস্তা নাই, ৰাস্তা হোৱা জেগাতো তেখেতসকলে মানে ৰাস্তা হোৱাৰ পিছত গাঁত খান্দিছে, গাঁত খান্দি আপোনাৰ পাইপ পুতিছে, পাইপ পুতি কৈছে যে পানী পাব, কিবা পাব। পানী আজিকালি মোৰ ঘৰতে সন্মুখত আছে, মানে পোষ্টটো পুতি থৈছে, পানী এতিয়ালৈকে দেখা পোৱা নাই। আপুনি ক'ব খুজিছে যে চৰকাৰ আচলতে কেইবা ক্ষেত্ৰতো বিফল হৈছে। আমাৰ এই অঞ্চলত থকা শুক্লা ইৰিগেশ্যন প্ৰজেক্টতে বহু কোটি কোটি টকাৰ কাম হৈছে, কিন্তু ৰাইজে পানী কিন্তু পোৱা নাই। হয়, আৰু এতিয়া যিটো খৰাং বতৰ, এই খৰাং বতৰত কিন্তু পানী দিবলৈ সক্ষম হোৱা নাই শুক্লা ইৰিগেশ্যন প্ৰজেক্টে। সন্মুখত BTC নিৰ্বাচন আৰু 2025 চনৰ ছেপ্টেম্বৰ মাহত BTC নিৰ্বাচন যিহেতু অনুষ্ঠিত হ'ব, সেয়েহে ৰাজনৈতিক দল আৰু প্ৰাৰ্থীসকল ব্যস্ত হৈ পৰিছে নিৰ্বাচনক লৈ। আৰু বিভিন্ন ক্ষেত্ৰত আমি দেখিবলৈ পাইছোঁ আন এটা দলৰ পৰা আন এটা দললৈ যোগদান বা দল পদত্যাগ, এনেধৰণৰ কাৰ্যসূচীসমূহ চলি আছে। তাৰ মাজতে বিভিন্ন দলে নিজকে সাজু কৰি তুলিছে নিৰ্বাচনক লৈ। নমস্কাৰ, বিশ্লেষণ অনুষ্ঠানলৈকে আমি আপোনালোকক স্বাগতম জনাইছোঁ। অসম জাতীয় পৰিষদৰ এগৰাকী নেতা আমাৰ মাজত উপস্থিত আছে। প্ৰথমতে পৰিচয় কৰি দিব বিচাৰিছোঁ। আমাৰ মাজত উপস্থিত আছে ভৱেশ কলিতা ডাঙৰীয়া, আৰু তেওঁ হৈছে তামুলপুৰ জিলা অসম জাতীয় পৰিষদৰ সম্পাদক। যিহেতু আমি গম পাইছোঁ যে নিৰ্বাচন আহি আছে আৰু BTC ইলেকশ্যনক এটা গুৰুত্বপূৰ্ণ এই অঞ্চলত এটা স্থিতি আছে তেওঁলোকৰ, বা BTC নিৰ্বাচনৰ গুৰুত্ব আছে। সেয়েহে অসম জাতীয় পৰিষদ যিহেতু এটা আঞ্চলিক ৰাজনৈতিক দল, ইপিনে BJPৰ কথা আমি জানোৱে, তেওঁলোকে এটা আগ্ৰাসী এটা স্থিতি লৈছে। গতিকে অসম জাতীয় পৰিষদৰ নেতা কৰ্মীসকলে নিজকে কেনেকৈ সাজু কৰি তুলিছে? নিশ্চয় আমাৰ BTC নিৰ্বাচনত কেণ্ডিডেট থাকিব। এই কেণ্ডিডেটখিনি সমূহ আমাৰ কেন্দ্ৰীয় নেতৃত্বৰ দায়িত্ব আছে। কেন্দ্ৰীয় নেতৃত্বই বিবেচনা কৰিব ক'ত কেনেকৈ কাক দিয়া হয় বা কিমানটা পাৰ্টি দিয়ে, কেন্দ্ৰীয় নেতৃত্বই জানিব। অৰ্থাৎ আপোনালোকে BTC নিৰ্বাচন অংশগ্ৰহণ কৰিব। কিমানটা সমষ্টিত আপোনালোকে অংশগ্ৰহণ কৰিম বুলি ভাবিছে? কেন্দ্ৰীয় নেতৃত্বই জানিব। এতিয়ালৈকে কোনো ধৰণৰ থিৰাং সিদ্ধান্ত হোৱা নাই। যিহেতু এটা আঞ্চলিক ৰাজনৈতিক দল, আপুনি কেতিয়াৰ পৰা আপুনি এই ক্ষেত্ৰত জড়িত হৈ আছে? অসম জাতীয় পৰিষদৰ সৈতে কেতিয়াৰ পৰা জড়িত হৈ আছে? মইতো জাতীয়তাবাদী মানুহ, আগৰ পৰাই আছোঁ জাতীয়তাবাদী। জইন কৰা মোৰ 2 মাহমান হ'ল। অসম জাতীয় পৰিষদ ৰঞ্জিত গগৈ নীতি আদৰ্শ ভাল পাওঁ। আমাৰ দলটো আমাৰ ৰঞ্জিত গগৈ ডাঙৰীয়া, চিত্তৰঞ্জন ডাঙৰীয়া, জগদীশ ভূঞা ডাঙৰীয়া, সকলোৰে নীতি আদৰ্শটো ভাল পাই মই দলত যোগদান কৰিলোঁ। আৰু দলত যোগদান কৰাৰ আগতো মই সমাজৰ হকে কাম কৰি আছোঁ, আৰু এতিয়াও বৰ্তমান কাম কৰিছোঁ, ভৱিষ্যতো মই কাম কৰি যাম। যিহেতু আঞ্চলিক ৰাজনৈতিক দলৰ সৈতে জড়িত, বা আপুনি কৈছে যে জাতীয়তাবাদী ধাৰাৰ লগতে জড়িত হৈ আছিল, কেনেকৈ সাজু কৰিছে আপোনালোকে নিজকে নিৰ্বাচনক লৈ? নিজকে কেনেকৈ প্ৰস্তুত কৰিছে? নিজকেতো আমি পুৰা প্ৰস্তুত হৈ আছোঁ। এতিয়া ৰাইজৰ মাজত কি কথা লৈ যাব আপোনালোকে? যেতিয়া আপোনালোকে নিৰ্বাচনত যাব, ৰাইজৰ মাজলৈ নিশ্চয় যাবই লাগিব, কি কথা লৈ যাব বুলি ভাবিছে? এতিয়াতো ৰাইজেতো চবখিনি কথা দেখাই পাইছে, শুনি আছে ছ'চিয়েল মিডিয়াৰ যোগেদি হওক, BTC হওক, অসমত হওক, BJP কেনেকুৱা এটা চিন্তাধাৰা লৈ আঁচনিৰ যোগেদি হওক, কিমান প্ৰলোভন দি মানে ভোট বিচাৰি বা ৰাইজক মানে হেৰি কৰি আছে। আমাৰ দায়িত্ব হ'ল অসম জাতীয় পৰিষদ জাতীয়তাবাদী মানুহ, আমি বহুত চিন্তাধাৰা লৈ যাম, বা দুখীয়া মানুহক সংস্থাপন দিয়াৰ কাৰণে বা ৰাইজক দুখীয়াখিনি ওলাই অনা, মেডিকেল হওক বা আপোনাৰ শিক্ষা হওক, ৰাস্তা ঘাট হওক, বহুত অসুবিধাত আছে। সেইবোৰ স্থিতিলৈ আমি ওলাই যাম। আৰু জাতিৰ মাটি বুলি এটা কথা আছে, এই জাতি মাটিখিনি আমি যিহেতু বহিৰাগত তাতে যাব বিচাৰি আছে, BJP যেনেকৈ দি আছে, সেইখিনি আমি চোৱাৰ কাৰণে ওলাই যাই আছোঁ। BJPয়ে শেহতীয়াভাৱে উচ্ছেদৰ এটা অভিযান চলাই আছে বিভিন্ন ক্ষেত্ৰত। এই জাতীয় পৰিষদৰ আপোনালোকৰ স্থিতি কি, বা সমৰ্থন কৰেনে আপোনালোকে? তেওঁলোকে কৈছে জাতি মাটি ভেটিৰ ৰক্ষাৰ কাৰণে এই কামটো কৰি আছে বুলি কৈছে। উচ্ছেদত আমাৰ সমৰ্থন আছে। উচ্ছেদটো যদি ফৰেষ্ট এৰিয়া হয়,
বা তাত যদি খিলঞ্জীয়া মানুহ আছে, খিলঞ্জীয়া মানুহ যদি ভূমিহীন হয় তেখেতসকলক ভূমি দিয়াৰ কাৰণে আমি দাবী জনাম। আৰু যদি বিদেশী হয় তেখেতসকলক চিনাক্ত কৰি বিদেশত পঠোৱাৰ কাৰণে এইটো চৰকাৰে পদক্ষেপ ল'লে হ'ল। এটা কথা চৰ্চিত হৈ আছে শেহতীয়াভাৱে কেইটামান দিনৰ পৰা, যিসকল লোকক উচ্ছেদ কৰিছে সেই উচ্ছেদ কৰা লোকসকলক কিন্তু যদি সঁচাকৈ বাংলাদেশী হয় তেওঁলোকক বাংলাদেশত পঠাই দিয়া হোৱা নাই, কিন্তু তেওঁলোকে ধৰা হওক গোৱালপাৰাৰ পৰা উচ্ছেদ যদি হৈছে আকৌ মৰিগাঁও বা নগাঁৱতে আহিছে, তো এই ক্ষেত্ৰত আপোনালোকে কি ক'ব? চৰকাৰে ব্যৰ্থ হৈছে সেইসকলক। তেখেতসকলে যদি বাংলাদেশী সঁচাকৈ হয়, উচ্ছেদ কৰিছে বাংলাদেশী বুলি, তেখেতসকলক আকৌ নগাঁও হওক মৰিগাঁও হওক তেখেতসকলক মাটি দিব নালাগে, সংস্থাপন দিব নালাগে। তেখেতসকলক চিনাক্ত কৰি বা জেলত পঠাওক, নহ'লে বা বাংলাদেশ চৰকাৰৰ লগত বুজাবুজি কৰি বাংলাদেশ চৰকাৰক গতাই দিয়ক। তেখেতসকলে সেইটো নকৰে, বা ক'ত মৰিগাঁৱত মাটি, ক'ত কিবা মাটি দি পেলাই আমাৰ অসম চৰকাৰৰ ধাৰতে ধাৰ হৈ আছে, আৰু ধাৰ কৰি আৰু তেখেতসকলক মানে সংস্থাপন দি আছে। অৰ্থাৎ এঠাইৰ পৰা উচ্ছেদ কৰি আন ঠাইত তেওঁলোকক সংস্থাপন দিয়াৰ ব্যৱস্থা হৈ আছে। গতিকে সঁচাকৈ বাংলাদেশী হয়, বিদেশী হয়, চিনাক্ত কৰি পেলাই তেখেতসকলক পঠাই দিয়া ব্যৱস্থা কৰক। নহ'লে এইটো সফল নহ'ব। সফল নহ'ব। আপুনি কৈছে যে এইটো সফল হোৱা নাই বুলি কৈছে। নাই হোৱা নাই। ৰাজনৈতিক ক্ষেত্ৰত সক্ৰিয় হোৱাৰ কাৰণ কি? আপোনালোকে জাতীয় পৰিষদে BTR-ৰ ৰাজনীতি, অসমৰ কথাটো আমি নকওঁ, BTC বা BTR অঞ্চলত সক্ৰিয় হোৱাৰ কাৰণটো কি? মূলতঃ কি কাৰণে আপোনালোকে সক্ৰিয় হৈছে? কিবা ইয়াতে ভাবুকি দেখিছে নেকি যে নাই আমি জাতীয় পৰিষদে ইয়াত কাম কৰিব লাগিব BTC-ত? এইটো আমি জাতীয়তাবাদী মানুহ, জাতিৰ কাৰণে কাম কৰিব লাগিলে আমি কিছুমান সুবিধা নাপাওঁ, মানে সুবিধাখিনি বঞ্চিত হৈ আছোঁ। যেনে আমাৰ মাটিৰ সুবিধা আমি নাই, 1 নম্বৰ কথা। তেনেকুৱা বহুত উদাহৰণ আছে, সেনেকুৱা সুবিধা পোৱা নাই। সেইটোৰ কাৰণে আমি ধৰক BTC-ত যদি আমাৰ জাতীয়তাবাদী চিন্তাধাৰা দি আমি আগবাঢ়ি যাব পাৰোঁ, কাৰণ আমাৰ জাতিৰ যিখিনি খিলঞ্জীয়া মানুহ আছে সেইখিনি মানুহ অলপ সুৰক্ষা হ'ব বুলি ভাবিছোঁ। আপুনি এটা সুন্দৰ কথা কৈছে যে খিলঞ্জীয়া মানুহখিনিৰ সুৰক্ষাৰ কাৰণে আপোনালোকৰ নিশ্চয় কৰণীয় আছে বুলি ভাবিছে, আৰু সেইকাৰণে আপোনালোকে ওলাই আহিছে। আমি খন্তেক বিৰতি লৈ লৈছোঁ, আমি পুনৰ উভতি আহি আছোঁ। নমস্কাৰ গ্ৰহণ কৰিব। আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ যে DNB মটৰছৰ শ্ব'ৰুম আপোনাৰ চহৰ গুৰেশ্বৰত আৰম্ভ কৰা হৈছে। গুৰেশ্বৰত এতিয়াৰে পৰা উপলব্ধ ইলেক্ট্ৰিক স্কুটি। ভূমি ইলেক্ট্ৰিক অটোমোবাইলৰ তত্বাৱধানত আৰম্ভ হোৱা সুবিধাজনক ইলেক্ট্ৰিক স্কুটিৰ বাবে আহক DNB মটৰছৰ শ্ব'ৰুমলৈ। সাধাৰণ পৰিয়ালৰ বাবে অতিকৈ লাভজনক আৰু সুবিধাজনক এই ইলেক্ট্ৰিক স্কুটি 3 ঘণ্টাত 10 টকাৰ বিনিময়ত সম্পূৰ্ণ চাৰ্জ হয় আৰু অতি কমেও 80 কিলোমিটাৰ অতিক্ৰম কৰিবলৈ সক্ষম হয়। ন্যূনতম 64,000 টকাৰ পৰা আমাৰ ইয়াত উপলব্ধ বিভিন্ন মডেলৰ স্কুটি। ইলেক্ট্ৰিক হোৱাৰ বাবে প্ৰদূষণ ৰোধতো বিশেষ সহায়ক আমাৰ বিশেষ স্কুটিসমূহ। পেট্ৰল ডিজেলৰ অত্যাধিক মূল্য বৃদ্ধিৰ বাবেও আপুনি এতিয়া আৰু ভাবিবলগীয়া নহয়। আমাৰ সুবিধাসমূহ: নিম্নতম ডাউন পেমেণ্ট, বিনামূলীয়া হেলমেট, ফাইনেন্সৰ সুবিধা আৰু ন্যূনতম সুতৰ হাৰ। আমাৰ ঠিকনা DNB মটৰ্ছ, গুৰেশ্বৰ বাছ ষ্টেণ্ড, ইউকো বেংকৰ সমীপত, গুৰেশ্বৰ বগামাটি ৰোড। অধিক জানিবলৈ আজি যোগাযোগ কৰক। আমাৰ ফোন নম্বৰ 7002492305 আৰু 8453080079। বিৰতিৰ পিছত আমি অনুষ্ঠানৰ মাজলৈকে পুনৰ উভতি আহিছোঁ। অসম জাতীয় পৰিষদে যিহেতু নিৰ্বাচনত BTR নিৰ্বাচনত অংশগ্ৰহণ কৰিব বুলি ভাবিছে বা আপোনালোকে সাজু হৈছে, অসম জাতীয় পৰিষদক ৰাইজে কি কাৰণে সমৰ্থন দিব বুলি আপুনি ভাবে? চব কথা হ'ল, আমি BTC-ত অসম জাতীয় পৰিষদে যিখিনি মানে খিলঞ্জীয়া মানুহ, যিখিনি ভূমিৰ অধিকাৰ বা স্কুল কলেজৰ বহুত সুবিধাৰ পৰা বঞ্চিত হৈ আছে খিলঞ্জীয়া মানুহখিনি। মানে এতিয়াও আমাৰ BTC-ত যিখিনি আমি ভৰি দি থকা মাটিখিনি আমাৰ সুৰক্ষিত নাই, মানে ট্ৰেন্সফাৰৰ কাৰণে হওক, কিবাৰ কাৰণে হওক, তেখেতসকলে বহুত ডাঙৰ ডাঙৰ কথা কয়। মানে ট্ৰেন্সফাৰ হয় BTC-ত, ট্ৰেন্সফাৰৰ কাৰণে কোনো হেৰি নাই, ট্ৰেন্সফাৰ নাই। মানে ট্ৰাইবেলৰ পৰা জেনেৰেলৰ তাতে নহয়, জেনেৰেলৰ পৰা ট্ৰাইবেলৰ তাতে হয়। এইটো বহুত অসুবিধা আছে তাত। সেনেকুৱা স্থিতি লৈ আমি ৰাইজৰ মাজত সোমাব বিচাৰিছোঁ। 100% বিফল হৈছে।
তেওঁ কিন্তু মাটিৰ পট্টা বা মাটিৰ কিনা বেচাৰ সুবিধা এইখিনি গোটেইখিনি কাম কৰি দিম বুলি কৈছিল নিৰ্বাচনৰ সময়ত তেওঁলোকে যে এইখিনি কথা কৈছে হয় মাটিৰ পাট্টা দিব খোজে তেওঁলোকে মাটি নতুনকৈ পাট্টা দিব খোজা নাই মানে ককাকৰ মাটিটো যদি আছিল দেউতাকৰ নামত দিব দেউতাকৰ মাটিটো ল'ৰাৰ নামত দিব সেইটোৰ কাৰণে তেওঁলোকে পাট্টা দিব বিচাৰে নিজাকে পাট্টা দিব বিচাৰা নাই তেওঁলোকে নিজাকে কোনো ধৰণৰ পাট্টা দিয়া নাই আৰু তেওঁলোকে এইটো আতিপূৰ্বৰ মাটিটোহে তেওঁলোকে চিনাক্ত কৰি এক বিঘা দিব বিচাৰিছে মই এনে এটা কথা সুধিব বিচাৰিছো যে সমগ্ৰ বিটিচিৰ কথাটো আমি ক'বলৈ নাযাওঁ আমাৰ এই অঞ্চলত গৰিছৰ নাওকটা বা মহৰীপাৰা বাঙালীপাৰা এই অঞ্চলত আমাৰ অজনজাতীয় মানুহখিনি বা খিলঞ্জীয়া মানুহখিনিয়ে এই গ্ৰাউণ্ডত বা কাৰ্যক্ষেত্ৰত কি সমস্যা মানে ভুগি আছে কি সমস্যা হৈছে মাটিৰ ক্ষেত্ৰত অলপ ক'ব নেকি মাটিৰ ক্ষেত্ৰত ট্ৰেন্সফাৰটো এক নম্বৰ ট্ৰেন্সফাৰটো নহয় 2 নম্বৰ হ'ল আপোনাৰ সব বিদেশী মানুহ বহুত বিদেশী মানুহ মাটি ৰেজিষ্টাৰ কৰিব পৰা নাযায় ৰেজিষ্টাৰে নহয় মোৰে মাটি এতিয়া গেলে ৰেজিষ্টাৰ কৰিব পৰা নাই মই তেনেকুৱাকৈ বাহিৰৰ মানুহ আহি বিটিচিত বাহিৰৰ মানুহ মাটি কিনিব নোৱাৰে বুলি কয় বাহিৰৰ মানুহ আহি বিজনেছ কৰি আছে মাটি শ বিঘা লৈ আছে ইণ্ডাষ্ট্ৰি খুলি আছে বিজনেছ কৰি আছে কেনেকুৱা হ'ল কথাটো নিশ্চয় চৰকাৰৰ কিবা এটা আছে তাত বুজাবুজি আছে বুজাবুজি নহ'লে আৰু বিদেশৰ মানুহ আহি পেলাই বিটিচিত সোমাব পাৰিব বিদেশ মানে কি আৰু অসমৰ মানুহ আহি বা বিটিচিখন যিহেতু ছেপাৰেট কৰি দিছে মানে ইয়াত বেলেগ কামৰূপৰ পৰা বা অসমৰ পৰা মানুহ মাটি কিনিব নোৱাৰে বা আহিব নোৱাৰে আহিবতো পাৰে মাটি কিনি বসবাস কৰিব নোৱাৰে তেনেস্থলত বেলেগ কোম্পানী আহি মাটি কিনিছে আপোনাৰ ইণ্ডাষ্ট্ৰি বহাইছে বহুত তেনেকুৱা আছে উদাহৰণ আছে বহুত আপোনালোকে অলপ চাইলি চালে সাৰ্ভে কৰিলে দেখাই পাব গমেই পাব বহিৰাগত কোম্পানী বুলি কওঁতে শেহতীয়াভাৱে গোসাইগাঁৱতো এনেকুৱা এটা উচ্ছেদৰ কাৰ্যসূচী ল'ব খুজিছিল চৰকাৰে তাতে কিন্তু ৰাইজে প্ৰতিবাদ কৰিলে তাৰপিছত ষ্টপ হৈ গ'ল বস্তুটো বা স্তব্ধ হৈ গ'ল সেইবিলাক কথাই আছিলে নেকি আদানী আম্বানীক মাটি দিয়াৰ কথাই চলি আছে যেহেতু তেওঁলোকে 1 বিঘাকে মাটি ৰেজিষ্টাৰ কৰি দিব খোজে 1 বিঘা পাট্টা দিব খোজে আপোনাৰ এভিও পাট্টাটো চৰকাৰে নিজাকে দিব বিচাৰে নহয় দেউতাকৰতো ল'ৰাৰ নামত ল'ৰাৰতো আৰু ল'ৰাৰ নামত ককাকতো দেউতাকৰ নামত তেনেকুৱাহে দিব বিচাৰি আছে তেওঁলোকে নিজাকে দিব বিচৰা নাই নহয় চৰকাৰে গতিকে বিভিন্ন সমস্যা এতিয়াও আছে আৰু আপোনালোকে নিশ্চয় নিৰ্বাচনৰ কথাটো নকওঁ পৰৱৰ্তী সময়ত ৰাইজৰ মাজত থাকি আপোনালোকে এই সমস্যাসমূহ সম্পৰ্কে কাম কৰি যাব বুলি আমি আশা ৰাখিব পাৰোঁ নিশ্চয় কৰিম আমি বিজেপি যেহেতু এটা ৰাষ্ট্ৰীয় দল আৰু বিজেপিৰ যিখিনি কাম কাজ আমি বৰ্তমান বা শেহতীয়াভাৱে দেখিবলৈ পাই আছোঁ বিজেপিৰ এটা আগ্ৰাসী ৰূপ এটা আমি দেখিবলৈ পাইছোঁ বিজেপিয়ে পোনপ্ৰথমে এজেপিৰ লগত এলায়েন্স কৰি এজেপিকো একেবাৰে আমি ক'বলৈ গ'লে নিশকটীয়া কৰি দিলে BPFক এক প্ৰকাৰ ধ্বংস কৰি দিলে UPPLকো উঠিব দিয়া নাই এতিয়া যদি অসম জাতীয় পৰিষদ বা অন্যান্য আঞ্চলিক দলসমূহ যদি একত্ৰিত নহয় আপুনি ভাবেনে আঞ্চলিক দল এটা আঞ্চলিক দলে বিজেপিক প্ৰতিহত কৰিব পাৰি বুলি ভাবিব পাৰিনে নিশ্চয়কৈ আমাৰ আঞ্চলিক দলখিনি একত্ৰিত হ'ব লাগিব বিজেপিক প্ৰতিহত কৰিব লাগিলে 1 নম্বৰ কথা 2 নম্বৰ কথা আমাৰ যিখিনি আমাৰ আঞ্চলিক দল আছে সেইখিনি একলগ হৈ মানে বিজেপিৰ হকে যুদ্ধ কৰিব লাগে বিজেপিক ইয়াৰ পৰা পালি পুখুৰী ভাঙি উচ্ছেদ কৰি দিব লাগে আগন্তুক নিৰ্বাচনৰ সময়ত আপোনালোকে বিজেপিৰ লগতো নিশ্চয় নহ'ব কিন্তু অন্য আঞ্চলিক দলৰ লগত আপোনালোকৰ বুজাবুজি থাকিব নেকি এইটো কেন্দ্ৰীয় নেতৃত্বই ভাবিব নিশ্চয়কৈ আপোনালোকক জনাব সংবাদ মাধ্যমৰ যোগেদি আপোনালোকে গম পাই যাব এতিয়ালৈকে কোনো ধৰণৰ এই সম্পৰ্কত স্থিতি প্ৰকাশ কৰা নাই কেন্দ্ৰীয় নেতৃত্বই হোৱা নাই হয় আজিৰ যুৱ প্ৰজন্মই আমি কথাটো অন্য সকলকো সুধিছোঁ যে শেহতীয়াভাৱে আমি দেখিছোঁ যুৱ প্ৰজন্মৰ একাংশই আপুনিও যিহেতু যুৱকে ৰাজনীতিত মানে অকণমান মনোযোগ দিয়া দেখিবলৈ পোৱা গৈছে গতিকে এই কথাটো আপুনি কেনেকৈ ভাবে বা মানে কিমান দূৰ ভাল হৈছে এই কথাটো যুৱসকল কিন্তু ৰাজনীতিত ভোট দিয়াটো দেখিবলৈ পোৱা গৈছে যুৱসকলক কথা হ'ল শিক্ষাৰ অগ্ৰগতি লৈ আপোনাৰ ৰাজনীতিৰ জৰিয়তে সমাজৰ কাম কৰিব লাগিব সেইকাৰণে যুৱ শক্তিটো মানে ৰাজনীতি জড়িত হৈছে কেনে অকল জড়িত হোৱাই নহয় আপোনালোকৰ সপোন কি আছে যেনেকৈ আপোনাকে সুধিছোঁ যেনিবা আপুনি এজন যুৱক আপুনি যুৱকৰ কাৰণে কি কাম কৰিব সমাজৰ হৈ কি কাম কৰিব কি সমস্যা আপোনালোকে দূৰ কৰিম বুলি ভাবিছে প্ৰথমতে অলপ আগতে আপোনাক কৈ গ'লো বা আমাৰ বহুত সমস্যা আছে শিক্ষাৰ সমস্যা আছে পানীৰ সমস্যা আছে নিবনুৱা সমস্যা আছে সেইবোৰ লৈ আগবাঢ়িছোঁ কাম কৰিম বুলি ভাবিছে ধন্যবাদ জনাইছোঁ এইখিনি কথা জনোৱাৰ কাৰণে আমি অকণমান বিৰতি লৈ লৈছোঁ আমি পুনৰ উভতি আহি আছোঁ ইয়াতে আপোনালোকে সকলো ধৰণৰ ডিছ পাই যাব
ম'ম'জ ৰোল চাওমিনছ ফ্ৰাইড ৰাইচ হওক বিৰিয়ানী হওক প্লেন ৰাইচ আৰু এবাৰ খালে তেওঁলোকে আকৌ আহিব কম প্ৰাইজত এটা মানে ভাল ফুড খাবলৈ পাব তেওঁলোকে ফুডমহল ৰেষ্টুৰেণ্ট গৰেশ্বৰ বাছ ষ্টেণ্ড কানাড়া বেংকৰ সমীপত এটি সুন্দৰ পৰিৱেশত উন্নত মানৰ খাদ্য সম্ভাৰৰ সোৱাদ ল'বলৈ আজিয়ে পৰিয়ালৰ সৈতে আহক ফুডমহললৈ যোগাযোগ কৰক 9101455077 বিৰতিৰ পিছত আমি পুনৰ অনুষ্ঠানৰ মাজলৈকে উভতি আহিছোঁ অসম জাতীয় পৰিষদৰ কিছু কথা আমি আৰু অলপমান শুনিব বিচাৰিছোঁ যে আপোনালোকৰ নেতা লুৰিণজ্যোতি গগৈয়ে বিভিন্ন ক্ষেত্ৰত মানে আঞ্চলিক সমস্যাসমূহ বা অসমৰ কথা কয় তেওঁ বিজেপিয়েতো ৰাষ্ট্ৰীয় কথা ক'বয়ে আমি কিন্তু অকণমান আমাৰ নিজৰ ঠাইৰ কথা অলপ পাতিব বিচাৰিছোঁ আমি যিহেতু গৰেশ্বৰ নাওকটা মহৰীপাৰা এই অঞ্চলৰ পৰা আমি এটা প্ৰতিনিধিত্ব কৰোঁ গতিকে আপোনাৰ এই অঞ্চলত কি সমস্যা আপুনি দেখিবলৈ পাইছে চৰকাৰ কোনখন ক্ষেত্ৰত বিফল হৈছে বা ৰাইজে কোনবিলাক সমস্যাৰ ক্ষেত্ৰত এতিয়াও ভুক্তভোগী হৈ আছে বুলি ভাবে হয় নিশ্চয়কৈ চাব লাগে আমাৰ নৱগঠিত গৰেশ্বৰ সমষ্টিৰ অন্তৰ্গত মহৰীপাৰাৰ পৰা বগামাটিলৈ যিটো মানে পথ এই পথটোত মানে যাবৰ উপায় নাই এনেকুৱা মানে জৰাজীৰ্ণ মানে ইমান গাঁত মানে এক ডাম্পাৰ শিল বালি এটা গাঁততে দিলে মানে কিবা নহয় তথা এই চৰকাৰখনে ইমান এটা বিজি পথ বা ইমান এটা টেক্স পোৱা পথ ইমান যাতায়াত হয় বগামাটি গমেই পায় এখন ইমান ধুনীয়া পিকনিক প্লেচ আৰু শুক্লাত এখন পাৰ্ক বনাইছে ৰণেন নাৰ্জাৰীদেৱে ইমান এখন পাৰ্ক এখন আছে আপোনাৰ বগামাটি চাহ বাগান আছে তেনেস্থলত এই ৰাস্তাটো ইমান জৰাজীৰ্ণ কৰিছে কিহৰ কাৰণে নবনায় চৰকাৰে কি ব্যৰ্থ হৈছে চৰকাৰে এইটো কথা বুজি নাপায় তাৰ লগে লগে আৰু আছে আপোনাৰ শিক্ষাৰ ক্ষেত্ৰত কোনো এখন স্কুলত মানে দায়িত্বৰ হিচাপত শিক্ষক নাই তেনেকুৱাকৈ আপোনাৰ মেডিকেলতে চাওক কিছু জায়গাত মানে মেডিকেলত এনেকুৱা সমস্যা হয় মানে আপোনাৰ যদি গধূলি এক্সিডেণ্টে হওক বা বেমাৰে হওক মানে মেডিকেল গ'লে ডক্টৰ নাপায় আমি ডক্টৰ কাৰণে আমি আগত GMC গ'লেতো বহুত টাইম লাগে এতিয়া নতুনকৈ এমছখন হৈছে এমছত নিব লাগে বা কিছুমান প্ৰাইভেটত নিব লাগে কিছুমান দুখীয়া গৰীব মানুহ আছে বা তেখেতসকলৰ গাড়ী নাই বা এম্বুলেন্স সেই টাইমত নাপায় তেখেতসকলে বহুত সমস্যাত ভোগে ইয়াতে ডক্টৰ নাপায় তাত নিব লাগলেও পইচাৰ পাতিৰ প্ৰব্লেম আছে গাড়ী নাই বা এম্বুলেন্স নাপায় এনেকুৱা বহুত অসুবিধা আছে সেই অসুবিধাখিনি আমি দূৰ কৰিম বুলি অসম জাতীয় পৰিষদে ৰাইজৰ মাজত আহিছোঁ নিশ্চয় ৰাইজে মানে আকোৱালি ল'ব আমি এইখিনি ৰাইজক যিখিনি কথা দিম এইখিনি কথা আমি আখৰে আখৰে পালন কৰিম আমাৰ যেতিয়া চৰকাৰ হ'ব বা আমি যেতিয়া পাৱাৰত থাকিম তেতিয়া আমি গোটেইখিনি সমস্যাখিনি সমাধান কৰিম বুলি আমি নিশ্চয় ৰাইজক কথা দিছোঁ জল জীৱন আঁচনিৰো যিটো আঁচনি আছিল বহু কোটি টকা খৰচ কৰিছিল চৰকাৰে কিন্তু এইটো সম্পূৰ্ণ বিফল হৈছে আমাৰ এই অঞ্চলবিলাকতো এইবিলাক হৈছে ৰাস্তা ঘাটো বহুতখিনি নষ্ট কৰিছে তেওঁলোকে কি ক'ব হয় জল জীৱন আঁচনিটোতো ৰাইজেতো চবে দেখাই পাইছে মানে ৰাস্তা ঘাটটো মানে কিছুমান জেগাততো ৰাস্তা নাই ৰাস্তা হোৱা জেগাতো তেখেতসকলে মানে ৰাস্তা হোৱাৰ পিছত গাঁত খান্দি আপোনাৰ পাইপ পুতি গৈছে যে পানী পাব কিবা পাব পানী আজিকালি মোৰ ঘৰতে সন্মুখত আছে মানে পোষ্টটো পুতি থৈছে পানী আজিকালি দেখা পোৱা নাই আজি 2-3 বছৰ হৈ গ'ল তেখেতসকলে কয় ঘৰ পানী ঘৰ কাৰেণ্ট ঘৰ আপোনাৰ কি বুলি কয় এইটো গেছ তেখেতসকলে মুখত ফুল জাউৰি মাৰা কথা কয় মানে কোনো ধৰণৰ একো কাম কৰিব পৰা নাই ইমান হাজাৰ কোটি টকা জল জীৱনত শেষ কৰিবলৈ সেই পইচাটো আমাৰ পৰাই গৈছে চৰকাৰে কিমান লোন লৈ আছে প্ৰায় যদি আমি চাওঁ এজন মানুহৰ প্ৰায় 3 লাখ মানকে ধাৰ পৰি আছে ইয়াৰ লগতে কৃষি পথাৰসমূহতো এতিয়া পানী নাই মানুহে খেতি কৰিব পৰা নাই হয় আপোনাৰ এই নতুনকৈ এটা স্কিম ওলাইছিল যোৱা বছৰৰ আগৰ বছৰ নেকি চাগে 200 কিমান কোটি টকা মানে জল জীৱনৰ কাৰণে মানে এই কেনেলবোৰত পানী দিব চাৰে এতিয়া জংঘল গজিছে শুক্লা ইৰিগেশ্যন তাত পানীৰ যোগান কৰিম বুলি খেতিয়কক মানে সকাহ দিম বুলি কৈছিল তাত মানে এতিয়া চাব গ'লে জংঘলহে গজিছে পানী নাই মানে তাৰ ফলত খেতিয়কে কিমান ভুগিব লগা হৈছে মানে বৰষুণ নাই পানীৰ সুবিধা নাই খেতিয়কে কেনেকৈ খেতি কৰিব একো সুবিধাই দিয়া নাই চৰকাৰে মুখ্যমন্ত্ৰীয়ে কৈছে যে আৰু যদি কেইটামান দিন বৰষুণ তেনেকৈ নহয় পৰ্যাপ্ত বৰষুণ নহয় খৰাং ঘোষণা কৰিব তেনেকৈ কৈছে আপোনালোকে সেই কথাটোত সন্তোষ হ'বনে ৰাইজ সন্তোষ হ'বনে সেই কথাটোত
খৰাং যদি স্থিতি ঘোষণা কৰে ৰাইজক যদি অকণমান বীজ দিয়ে বা পুনৰবাৰ যদি খেতি কৰিবলৈ কৰাৰ কাৰণে যদি অলপমান উৎসাহ দিয়ে সেয়াৰে পৰ্যাপ্ত হ'ব নেকি কেনেকৈ হ'ব তেখেতসকলেতো আঁচনি ওলাই স্কিম ওলাই কাম কৰিলে কাম কৰাৰ পিছত খেতিয়কে পানী পোৱা নাই বা খেতি কৰিব পৰা নাই তাৰপিছত খেতি নকৰাৰ কাৰণে IBS দিব কিবা দিব তেনেকৈতো নহ'ব সেই পইচাটো ক'ৰ পৰা যাব আমাৰ সাধাৰণ লোকৰ পৰা যাব আৰু তেখেতসকলে অলৰেডি আঁচনিৰ নামত খৰচা কৰিলে পইচা দি দিলে আঁচনিৰ নামত ঠিকাদাৰী খালে বা কোনোবা মন্ত্ৰী MLA যাৰ বিভাগত আছে তেখেতসকলে কমিশ্যন খালে কিন্তু আপোনাৰ এতিয়া কৈছে যে খৰাং ঘোষণা কৰিম বা IBS দিম বা খেতিৰ নষ্ট হোৱাৰ কাৰণে অহা বছৰ কিবা দিম এনেকুৱা হ'লে কেনেকৈ হ'ব এনেকুৱা হ'লে চৰকাৰ দেখোন ব্যৰ্থ হৈ আছে চৰকাৰ এইখন চৰকাৰ দেখোন থাকি নাথাকাই ভাল দেখোন চান্দাৰ কৰাই ভাল এইখন চৰকাৰে অৰ্থাৎ আপুনি ক'ব খুজিছে যে চৰকাৰ আচলতে কেইবা ক্ষেত্ৰতো বিফল হৈছে আমাৰ এই অঞ্চলত থকা শুক্লা ইৰিগেশ্যন প্ৰজেক্টতে বহু কোটি কোটি টকাৰ কাম হৈছে কিন্তু ৰাইজে পানী কিন্তু পোৱা নাই হয় আৰু এতিয়া যিটো খৰাং বতৰ এই খৰাং বতৰত কিন্তু পানী দিবলৈ সক্ষম হোৱা নাই শুক্লা ইৰিগেশ্যন প্ৰজেক্টে গতিকে এইখিনি কথা আপুনি স্পষ্টভাৱে কৈছে ইয়াৰ লগতে অসম জাতীয় পৰিষদে নিজকে সাজু কেনেকৈ কৰিছে আৰু আপোনালোকে ৰাইজক কি আশ্বাস দিব ৰাইজলৈকে আপুনি শেষত কি বুলি ক'ব ৰাইজক জ্বলন্ত সমস্যা লৈ পেলাই আমি ৰাইজৰ মাজত যাম BTC হওক অসম হওক আমাৰ অসম জাতীয় পৰিষদৰ সভাপতি ৰঞ্জিত গগৈ ডাঙৰীয়া যি আপোচবিহীন মানে আপোচবিহীন কৰি আমাৰ সংগঠন চলাই আছে জাতীয়তাবাদী চিন্তাধাৰা দি অসমক আগুৱাই নিব নিশ্চয়কৈ অসমখন ভাল হ'ব বা BTC ভাল হ'ব তেখেতৰ পৰামৰ্শ লৈ আৰু সাধাৰণ সম্পাদক জগদীশ ভূঞা ডাঙৰীয়াৰ নেতৃত্বত আগুৱাই যাব বুলি ভাবিছোঁ ধন্যবাদ জনাইছোঁ শেষত মই আপোনাক অসমৰ ৰাজনৈতিক ক্ষেত্ৰত জড়িত কেইবাজনো ব্যক্তিৰ নাম মই ক'ব খুজিছোঁ এটা বা দুটা বাক্যত আপোনাৰ পৰা জানিব বিচাৰিম তেওঁলোকৰ বিষয়ে আপুনি বা আপোনালোকৰ দলে বা আপোনালোকৰ ৰাজনৈতিক ক্ষেত্ৰত কি বুলি আপোনালোকে বিবেচনা কৰে বা কি বুলি ভাবে মই এই কথাটো আপোনাৰ পৰা জানিব বিচাৰিম হিমন্ত বিশ্ব শৰ্মা ডক্টৰ হিমন্ত বিশ্ব শৰ্মা কি ভাবে তেওঁৰ বিষয়ে তেওঁতো বহুত চতুৰ ৰাজনীতি হাগ্ৰামা মহিলাৰী তেওঁ ৰাজনীতি কৰিছে হয় ঠিকেই তেওঁ কিন্তু BTCত যিখিনি খিলঞ্জীয়া মানুহ অধিকাৰ পাব লাগিছিল সেইখিনি অধিকাৰ পোৱা নাই আমি প্ৰমোদ বড়োতো বহুত ডাঙৰ কথা হ'ল সপোনৰ ছুইজাৰলেণ্ড বনাব খুজিছে আপোনাক মই জনালোৱে মোহৰীপাৰাৰ পৰা বগামাটি যোৱা ৰাস্তাটো এতিয়া গেলি বনাব পৰা নাই আৰু ক'ত সপোনৰ ছুইজাৰলেণ্ড হ'ব অখিল গগৈ ডাঙৰীয়া অখিল গগৈতো BTCত বাৰু ইমান প্ৰভাৱ পৰা নাই BTCত তেখেতে আপাৰ আছামৰ বা অসমৰ মানুহ তেখেতে ঠিকে আছে চলি আছে কাম কাজ কৰি আছে তেখেতৰ সমষ্টিত যিহেতু তেওঁ এজনেই বিধায়ক তথাপিও কিন্তু অখিল গগৈ ডাঙৰীয়াই কৈছে যে তেওঁলোকেও এই পৰিষদীয় নিৰ্বাচনত ভাগ ল'ব বুলি কৈছে শেহতীয়াভাৱে এটা বাতৰি আমি পাইছোঁ আপোনাক সুধিব বিচাৰিছোঁ গৌৰৱ গগৈৰ বিষয়ে কংগ্ৰেছ দলৰ গৌৰৱ গগৈ নেতৃত্বত ঠিকে আছে গৌৰৱ গগৈৰ যিটো চিন্তাধাৰা বা যুৱক হিচাপে মানে গৌৰৱ গগৈটো ঠিকে আছে তেওঁ অসমৰ হকে কাম কৰিব বুলি নিশ্চয় আমাৰো আশা আছে শেষত লুৰিণজ্যোতি গগৈতো ক'বই নালাগে অসমৰ মানুহ জানে তেওঁ মানে কেনেকুৱা ধৰণৰ কাম কৰিছে তেওঁতো যুঁজি আছে যুঁজি তেওঁ যিখিনি কাম কৰিছে সকলো ৰাইজে অসমবাসী ৰাইজে গমেই পাইছে তেওঁ যদি অসমৰ হকে কাম নকৰিলে হয় আজি ৰঙালাইটোত ঘূৰি থাকিব হয় কিন্তু তেওঁ মানে অসমৰ হকে কাম কৰিম বুলি তেওঁ আজি যুঁজি আছে এদিন ভাল ফল পাব নিশ্চয় তেওঁ অসম চাব পাৰিব অসমক বহুত দূৰলৈ আগুৱাই নিব পাৰিব অসম নহয় তেওঁ ভাৰতবৰ্ষও চিনাকি তেওঁৰ আপোনালোকৰ বিশ্বাস আছে আমাৰ হয় নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত যিহেতু বেছি দিন নাই আপোনালোকৰ কিবা সভা সমিতি বা ৰাইজৰ মাজত আপোনালোকৰ নেতাসকল আহিবনে কিবা প্ৰস্তুতি চলিছে নেকি হয় নিশ্চয়কৈ তামোলপুৰ জিলাৰ অন্তৰ্গত গোৰেশ্বৰ সমষ্টিৰ অন্তৰ্গত মোহৰীপাৰাত আমাৰ অহা 10 তাৰিখ এখন বিশাল যোগদান সভা আৰম্ভ হ'ব এই সভাত আমাৰ সভাপতি ৰঞ্জিত গগৈ ডাঙৰীয়া সম্পাদক জগদীশ ভূঞা ডাঙৰীয়া চিত্ৰৰঞ্জন বসুমতাৰী ডাঙৰীয়া মজিবুৰ ডাঙৰীয়া কেন্দ্ৰীয় নেতৃত্বৰ আৰু বিষয় বিভাগ আহিব তেওঁলোক আহিব ৰাইজক সম্বোধন কৰিব এৰে যোগেদি আপোনালোকৰ চেনেলৰ যোগেদি মই সকলো গোৰেশ্বৰবাসী ৰাইজ বা তামোলপুৰ জিলাবাসীক মই সহযোগ কৰাৰ কাৰণে আহ্বান জনালোঁ
ধন্যবাদ জনাইছোঁ আমাৰ ষ্টুডিঅ'ত এয়া আছিল অসম জাতীয় পৰিষদৰ তামোলপুৰ জিলা সমিতিৰ সম্পাদক ভৱেশ কলিতা ডাঙৰীয়া আৰু তেখেতক এইখিনি সময় দিয়াৰ কাৰণে আমি ধন্যবাদ জনাইছোঁ আৰু নিউজ এক্সপ্ৰেছ অসমৰ আজিৰ এই বিশ্লেষণ অনুষ্ঠান আমি ইমানতে সামৰিছোঁ আৰু ভৱেশ কলিতা ডাঙৰীয়াক পুনৰবাৰ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ এইখিনি সময় দিয়াৰ কাৰণে